गणेशाय नमः। নমস্কাৰ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ সকলো দৰ্শকলৈ আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ ৰাশিফলৰ আলোচনা আৰম্ভ কৰাৰ আগতে আহক আমি আজিৰ পবিত্ৰ দিনটোৰ পঞ্জিকাখন জানি লওঁ। কিন্তু তাৰ পূৰ্বে আমাৰ এই যাত্ৰাত সংগী হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আপোনালোকৰ কিবা বাৰ্তা থাকিলে কমেণ্টত আমাক নিশ্চয় জনাব। আজি 15 জুন 2026 সোমবাৰ। জেঠ মাহৰ কৃষ্ণপক্ষৰ আজি অমাৱস্যা তিথি। আজিৰ নক্ষত্ৰ হ'ল মৃগশিৰা। আজি পুৱা 5:41 সূৰ্যোদয় আৰু সন্ধিয়া 7:14 সূৰ্যাস্ত হ'ব। দিনটোৰ আটাইতকৈ শুভ সময় অৰ্থাৎ অভিজিত মুহূৰ্ত হ'ল দুপৰীয়া 12 বজাৰ পৰা 12:54 লৈ। আনহাতে পুৱা 7:22 পৰা 9:04 লৈ ৰাহুকাল থাকিব, যিটো সময়ত শুভ কাম কৰা অনুচিত। আহক এতিয়া জানো আজিৰ ৰাশিফল। মেষ ৰাশিৰ ব্যক্তিসকল, আপোনাৰ অসাধাৰণ সাংগঠনিক দক্ষতা এতিয়া বিশেষভাৱে প্ৰকাশ পাইছে। মিথুন ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে, যাৰ ফলত আপুনি আপোনাৰ সপোনবোৰ পূৰণ কৰিবলৈ অলপো ভয় নকৰিব। বৰ্তমান আপুনি ইতিবাচক আৰু সৃজনীমূলক শক্তিৰে ভৰি আছে, আৰু আনৰ বাবে অসম্ভৱ যেন লগা সমস্যাবোৰ আপুনি নিজৰ বুদ্ধিৰে সহজে সমাধান কৰিব পাৰিব। সামগ্ৰিকভাৱে আপোনাৰ পৰিকল্পনা আৰু অগ্ৰাধিকাৰবোৰ আপোনাৰ বাবে অতি লাভজনক প্ৰমাণিত হৈছে। আপোনাৰ পৰিপক্কতা আৰু বুজাবুজি দেখি আজি সকলোৱে মুগ্ধ হ'ব। তাৰা চিতাৰা পণ্ডিত জ্যোতি চেনেলৰ মতে আজি আপোনাৰ শুভ ৰং হালধীয়া, আৰু দুপৰীয়া 2 বজাৰ পৰা 3:30 বজাৰ ভিতৰত সময়খিনি আপোনাৰ বাবে অতি শুভ। আপোনাৰ সোঁৱৰণিত শনি গ্ৰহ শক্তিশালী হোৱাৰ বাবে কিছুমান ধৰ্মীয় উপায়ে আপোনাৰ বাধা আঁতৰ কৰাত সহায় কৰিব। উপায়: আজি প্ৰকৃতিৰ বুকুত কিছু সময় কটাওক, ই আপোনাক মানসিক শান্তি প্ৰদান কৰিব। প্ৰিয় বৃষ ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰ মিথুন ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ দিনটো অতি শুভ হ'ব। ই আপোনাক সকলো কামতে সফলতা প্ৰদান কৰিব। আপোনাৰ হাতত থকা সম্পদবোৰৰ বাবে আপুনি কৃতজ্ঞ অনুভৱ কৰিব, আৰু আজি আপোনাৰ সপোনবোৰ পূৰণ কৰিবলৈ সক্ষম হ'ব পাৰে। বহু দিনৰ পৰা আশা কৰি থকা নতুন গাড়ী বা সম্পত্তি কিনাৰ যোগ আজি আছে। তাৰা চিতাৰা পণ্ডিত জ্যোতি চেনেলৰ মতে আপুনি অতীতত কৰা কঠোৰ পৰিশ্ৰমৰ ফল এতিয়া ইতিবাচকভাৱে লাভ কৰিব। আজিৰ বাবে আপোনাৰ শুভ ৰং হ'ল ক্ৰীম। আজি দুপৰীয়া 12 বজাৰ পৰা 1:30 বজাৰ ভিতৰত সময়খিনি আপোনাৰ বাবে আটাইতকৈ ভাগ্যশালী হ'ব। এই বছৰ ৰাহুৰ প্ৰভাৱৰ বাবে আপোনাৰ মনত আৱেগিক খেলিমেলি হ'ব পাৰে। সেয়েহে শান্তি যন্ত্ৰ বা বিষ ৰত্ন ব্যৱহাৰ কৰিলে মানসিক শান্তি লাভ কৰাত সহায় হ'ব। প্ৰতিকাৰ হিচাপে আজি অলপ সময় জিৰণি লওক আৰু নিজকে শান্ত ৰাখক। মিথুন ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰৰ অৱস্থান আপোনাৰ নিজৰ ৰাশিতেই হোৱাৰ বাবে আপুনি আজিৰ দিনটো নিজৰ সৈতে অতিবাহিত কৰিবলৈ বিচাৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজিৰ দিনটো আত্মনিৰীক্ষণ আৰু নিজৰ অন্তৰ্নিহিত শক্তিক বিচাৰি উলিওৱাৰ বাবে এক উৎকৃষ্ট দিন হ'ব পাৰে। আপুনি নিজৰ বিষয়ে কিছুমান গোপন কথা বা দক্ষতা আৱিষ্কাৰ কৰিবলৈ সক্ষম হ'ব, আৰু সেইবোৰক সফলতাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। এই সময়খিনি অতি গুৰুত্ব সহকাৰে ব্যৱহাৰ কৰক, কাৰণ এনে শুভ দিন সদায় নাহে। ই আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। ৰাতিপুৱা 10:30 বজাৰ পৰা দুপৰীয়া 1 বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ, গতিকে গুৰুত্বপূৰ্ণ কামবোৰ এই সময়তে কৰিবলৈ পৰিকল্পনা কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ ভাগ্যশালী ৰং হ'ল হালধীয়া। গোটেই বছৰটো আপোনাৰ ৰাশিফলত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ থকাৰ বাবে নতুন ধন সম্পত্তি আকৰ্ষণ কৰিবলৈ ঘৰত কোনো পবিত্ৰ চিহ্ন বা যন্ত্ৰ স্থাপন কৰক। মানসিক স্পষ্টতাৰ বাবে আজি অলপ সময় ধ্যান কৰক। মেষ ৰাশিৰ ব্যক্তিসকল, মিথুন ৰাশিৰ মাজেৰে চন্দ্ৰৰ পৰিভ্ৰমণে আপোনালোকৰ অন্তৰ্নিহিত সম্ভাৱনাক জাগ্ৰত কৰিব আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব। ই আপোনাক উৎসাহেৰে ভৰাই তুলিব, যাৰ ফলত আপুনি আপোনাৰ শক্তি সঠিক দিশত ব্যৱহাৰ কৰিব পাৰিব। আপোনাৰ কৰ্মদক্ষতাই আজি প্ৰশংসা বুটলিব, আৰু আপুনি নিশ্চিতভাৱে সফলতাৰ নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে এই সুযোগৰ সদ্ব্যৱহাৰ কৰক আৰু আপোনাৰ সকলো আধৰুৱা কাম আজি সমাপ্ত কৰক। সন্ধিয়াৰ সময়খিনি আপোনজনৰ সৈতে অতিবাহিত কৰক আৰু ইতিবাচকতা বৃদ্ধিৰ বাবে তেওঁলোকক হালধীয়া গোলাপ উপহাৰ দিয়ক। ভাল ফলাফলৰ বাবে আবেলি 5 বজাৰ আগতে আপোনাৰ সকলো প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক।
এই বছৰ বৃহস্পতি গ্ৰহৰ প্ৰভাৱত আপোনাৰ জীৱনত বিশেষ পৰিৱৰ্তন আহিব পাৰে, সেয়েহে আধ্যাত্মিক চিন্তাই আপোনাৰ মন শান্ত কৰিব আৰু সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। আজিৰ প্ৰতিকাৰ পুৰণি বন্ধু-বান্ধৱীৰ সৈতে সময় কটাওক। প্ৰিয় সিংহ ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰ মিথুন ৰাশিত থকাৰ বাবে সম্ভৱতঃ এই সপ্তাহৰ তৰ্ক-বিতৰ্ক আৰু মানসিক চাপে আপোনাক আজি অতিশয় ভাগৰুৱা কৰি তুলিছে। আপোনাৰ মানসিক স্বাস্থ্যৰ বাবে সেইবোৰ কথা বেছিকৈ চিন্তা নকৰিবলৈ চেষ্টা কৰক। আজিৰ দিনটোত কথাবোৰ সহজভাৱে ল'বলৈ আৰু সম্ভাৱ্য তৰ্কৰ পৰা আঁতৰি থাকিবলৈ এক শুভ দিন। অতি প্ৰয়োজন নহ'লে আপোনজন আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ সৈতে কাজিয়া কৰাটো পৰিহাৰ কৰা উচিত। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে যে যেতিয়া আপুনি আপোনাৰ অস্থিৰ চিন্তাবোৰ শান্ত কৰিব, তেতিয়া আপুনি অনুভৱ কৰিব যে আপোনাৰ কান্ধৰ পৰা এটা ডাঙৰ বোজা নামি গৈছে আৰু আপোনাৰ ৰক্তচাপো বহুখিনি হ্ৰাস পাইছে। আজি আপোনাৰ সঙ্গীয়ে আপোনাক তেওঁলোকৰ এক উগ্ৰ আৰু কিছু ভয়ংকৰ ৰূপ দেখুৱাব পাৰে। এই বছৰ ৰাহুৰ প্ৰবল প্ৰভাৱ প্ৰতিহত কৰিবলৈ নিজৰ লগত কোনো পবিত্ৰ বস্তু বা যন্ত্ৰ ৰাখক। প্ৰতিকাৰ হিচাপে আজি এখন কিতাপ পঢ়ক। প্ৰিয় কন্যা ৰাশিৰ ব্যক্তিসকল, আজি আপোনাৰ চৌপাশৰ পৰিৱেশ ইতিবাচক হ'লেও কিছু পৰিমাণে ৰহস্যময় হ'ব পাৰে। যদি আপুনি দিনটোৰ আৰম্ভণিতে এই শক্তিৰ সৈতে নিজকে খাপ খুৱাই লয় আৰু আপোনাৰ লক্ষ্যবোৰ স্থিৰ কৰি লয়, তেন্তে আপুনি সকলো কাম সুচাৰুৰূপে সম্পূৰ্ণ কৰিব পাৰিব। ই আপোনাৰ মনত এক আত্মবিশ্বাসৰ ভাৱ জগাই তুলিব, যাৰ সঠিক ব্যৱহাৰ কৰিবলৈ তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ তৰফৰ পৰা পৰামৰ্শ দিয়া হৈছে। মিথুন ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপুনি মানসিকভাৱে শান্ত আৰু আৱেগিকভাৱে স্থিৰ অনুভৱ কৰিব। আজি ভাগ্যৰ সহায় পাবলৈ ৰঙা ৰঙৰ পোছাক পিন্ধক। ৰাতিপুৱা ১০ বজাৰ পৰা ১১ বজাৰ ভিতৰৰ সময়ছোৱা আপোনাৰ বাবে শুভ হোৱাৰ সম্ভাৱনা আছে। এই বছৰৰ শনিৰ প্ৰবল প্ৰভাৱ হ্ৰাস কৰিবলৈ কোনো ৰত্ন বা ধৰ্মীয় উপায় অৱলম্বন কৰাটো লাভজনক হ'ব। আজি কোনো নতুন চখ বা কামত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক। প্ৰিয় তুলা ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰ মিথুন ৰাশিত অৱস্থান কৰাৰ ফলত আপুনি আৰ্থিক দিশত বিশেষ সফলতা লাভ কৰিব। ব্যৱসায়িক লেনদেনৰ পৰা আপুনি আজি অধিক লাভ অৰ্জন কৰিব পাৰিব। নতুন ব্যৱসায়িক চুক্তিত স্বাক্ষৰ কৰিবলৈও আজিৰ দিনটো অতি শুভ। অৱশ্যে তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিয়ে যে অতিৰিক্ত খৰচ ৰোধ কৰিবলৈ আপুনি আপোনাৰ অপ্ৰয়োজনীয় ব্যয়সমূহ নিয়ন্ত্ৰণ কৰা উচিত। আজিৰ দিনটো উপভোগ কৰিবলৈ আপুনি বন্ধু-বান্ধৱী বা পৰিয়ালৰ সৈতে এটা ছুটী ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ দুপৰীয়া ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত আৰম্ভ কৰিব পাৰে, কাৰণ এইটোৱেই আজিৰ দিনটোৰ আপোনাৰ আটাইতকৈ ভাগ্যশালী সময়। জীৱনত অধিক ইতিবাচকতা লাভ কৰিবলৈ আজি পাতল ধোঁৱা বৰণৰ পোছাক পিন্ধিব পাৰে। ২০২৬ চনত শনিৰ প্ৰবল প্ৰভাৱ স্থিৰ কৰিবলৈ কোনো ধৰ্মীয় উপায় অৱলম্বন কৰক। প্ৰতিকাৰ নিয়মিত ব্যায়াম কৰক। ই আপোনাক সুস্থ কৰি ৰাখিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, আজি চন্দ্ৰ মিথুন ৰাশিত অৱস্থান কৰিছে। আপোনাৰ সামাজিক স্বভাৱৰ বাবে আজি আপুনি বন্ধু-বান্ধৱীৰ সৈতে আনন্দ উল্লাস আৰু নৃত্যগীতত মগ্ন হোৱা দেখা যাব পাৰে। বৰ্তমান আপোনাৰ সম্পৰ্কবোৰ উন্নত হৈছে, যাৰ ফলত আপোনাৰ চৌপাশৰ পৰিৱেশে আপোনাক যথেষ্ট সন্তুষ্টি প্ৰদান কৰিব। আজি যিমান পাৰি সিমান সময় আপোনাৰ বন্ধু আৰু আপোনজনৰ সৈতে কটাওক। আপোনাৰ দিনটোৰ ভাগ্য শুভ ৰং, শুভ সংখ্যা আৰু শুভ ৰত্নৰ বিষয়ে অধিক জানিবলৈ তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ সহায় লওক। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত দেখা গৈছে যে আজি আপুনি আপোনাৰ প্ৰিয়জনক কোনো বিশেষ উপহাৰেৰে আচৰিত কৰি তুলিব পাৰে, আৰু তেওঁলোকে আপোনাৰ এই প্ৰচেষ্টাৰ শলাগ ল'ব। শনিৰ প্ৰভাৱৰ বাবে মানসিক স্থিৰতা বজাই ৰখাৰ প্ৰয়োজন আছে। ইয়াৰ প্ৰতিকাৰ হিচাপে আজি শান্ত আৰু মধুৰ সংগীত শুনাটো আপোনাৰ বাবে অতি ফলদায়ক হ'ব। ধনু ৰাশিৰ ব্যক্তিসকল, মিথুন ৰাশিত চন্দ্ৰৰ অৱস্থানে আজি আপোনাৰ চিন্তা আৰু মনোভাৱত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। এই সময়ছোৱাত আপোনাৰ কোনো আপোনজনৰ সৈতে সম্পৰ্ক কিছু টান পূৰণ হোৱাৰ সম্ভাৱনা আছে। নিজৰ খং নিয়ন্ত্ৰণ ৰাখক আৰু আজি নেতিবাচক আৱেগৰ দ্বাৰা প্ৰভাৱিত নহ'ব। তাৰা-চিতাৰা পণ্ডিত জ্যোতি চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিয়ে যে সম্পৰ্কৰ তিক্ততা দূৰ কৰিবলৈ আপুনি নিজেই যোগাযোগ আৰু বুজাবুজিৰ প্ৰথম পদক্ষেপ লওক। ভাগ্যৰ সহায় পাবলৈ আজি ৰয়েল ব্লু অৰ্থাৎ গাঢ় নীলা ৰঙৰ পোছাক পিন্ধক।
দুপৰীয়া ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত বাহিৰলৈ যোৱাটো পৰিহাৰ কৰক, কাৰণ এই সময়ছোৱা আজি আপোনাৰ বাবে অশুভ হ'ব পাৰে। গোটেই বছৰটোত বৃহস্পতি গ্ৰহৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব। গতিকে ভাগ্য সুপ্ৰসন্ন কৰিবলৈ কোনো পবিত্ৰ বস্তু বা যন্ত্ৰ লগত ৰাখক। আজিৰ প্ৰতিকাৰ কৃতজ্ঞতা প্ৰকাশ কৰক আৰু ভগৱানক ধন্যবাদ জনাওক। মকৰ ৰাশিৰ ব্যক্তিসকল, আজি মিথুন ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপুনি সেই সকল লোকৰ পৰা আঁতৰি থকা উচিত যিয়ে আপোনাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। এই লোকসকল আপোনাৰ বন্ধু, সহকৰ্মী বা আপোনাৰ চিনাকি যিকোনো ব্যক্তি হ'ব পাৰে। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে আপোনাক পৰামৰ্শ দিয়ে যে সকলোকে অতি সহজে বিশ্বাস নকৰিব, কাৰণ ই কেতিয়াবা অনাহক সমস্যাৰ সৃষ্টি কৰিব পাৰে। আনহাতে, আপোনাৰ পাৰিবাৰিক সমস্যাবোৰ সমাধান কৰাৰ বাবে আজি এক উপযুক্ত দিন। পৰিয়ালৰ সৈতে সহযোগিতা কৰিবলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ কথা শুনক যাতে আপুনি সঠিক সমাধান বিচাৰি পায়। আজি আপোনাৰ বাবে আটাইতকৈ শুভ সময় হ'ল ৰাতিপুৱা ৯ বজাৰ পৰা ১০ বজাৰ ভিতৰত, গতিকে আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ এই সময়ছোৱাতে আৰম্ভ কৰিব পাৰে। ভাগ্যৰ সহায় পাবলৈ আজি হালধীয়া ৰঙৰ পোছাক পিন্ধিবলৈ চেষ্টা কৰক। ৰাহুৰ প্ৰভাৱৰ বাবে শক্তি শোধনৰ বাবে কোনো পবিত্ৰ বস্তু বা ৰত্ন লগত ৰাখিব পাৰে। প্ৰতিকাৰ হিচাপে আজি মানসিক চাপ সৃষ্টি কৰিব পৰা কথা-বতৰাৰ পৰা আঁতৰি থাকক। কুম্ভ ৰাশিৰ ব্যক্তিসকল মিথুন ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপুনি আধ্যাত্মিকতাৰ প্ৰতি অধিক আকৰ্ষিত অনুভৱ কৰিব পাৰে। আত্মচিন্তাই আপোনাক জীৱনৰ গভীৰ অৰ্থ বুজাত সহায় কৰিব আৰু ইয়াৰ ফলত আপোনাৰ পৰিস্থিতিবোৰ অধিক উন্নত হ'ব। পৰিস্থিতিৰ উন্নতি হোৱাৰ লগে লগে আপুনি মানসিক শান্তি লাভ কৰিব। কোনো বিশ্বাসী ব্যক্তিৰ সৈতে কৰা গভীৰ আলোচনাৰ ফলত আপোনাৰ মনৰ দোমোজাবোৰ আঁতৰ হ'ব। আজি আপোনাৰ বাবে শুভ ৰং হ'ল ৰঙা। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি সন্ধিয়া ৭:৩০ বজাৰ পৰা ৰাতি ৮:৩৯ বজাৰ ভিতৰত সময়খিনি আপোনাৰ বাবে অতি শুভ, গতিকে গুৰুত্বপূৰ্ণ কামবোৰ এই সময়তে কৰিবলৈ চেষ্টা কৰক। আপোনাৰ সোঁৱৰণিত শনি গ্ৰহৰ প্ৰভাৱ থকাৰ বাবে নিজৰ একাগ্ৰতা আৰু নিষ্ঠা বৃদ্ধি কৰিবলৈ কোনো ধৰ্মীয় উপায় বা জপ কৰাটো লাভজনক হ'ব। আজিৰ প্ৰতিকাৰ পৰিয়ালৰ সৈতে সময় কটাওক। মীন ৰাশিৰ জাতক-জাতিকাসকল, আজি মিথুন ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপুনি কিছু বিভ্ৰান্ত অনুভৱ কৰিব পাৰে। নিজৰ অন্তৰত বিচাৰি চাওক যে আপুনি আপোনজনৰ ওপৰত বিশ্বাস কৰিবলৈ কিয় কুণ্ঠাবোধ কৰিছে। আপুনি আপোনাৰ পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱক সম্পূৰ্ণ বিশ্বাস কৰিব পাৰে, গতিকে যদি আপুনি তেওঁলোকক সন্দেহৰ চকুৰে চাই আছে, তেন্তে তাৰ কাৰণ বিচাৰি উলিয়াওক। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষী চেনেলৰ মতে এয়া হয়তো আপোনাৰ নিজৰ মনৰ নিৰাপত্তাহীনতাৰ বাবেও হ'ব পাৰে। প্ৰথমে নিজৰ ওপৰত বিশ্বাস কৰিবলৈ শিকক আৰু তাৰ পিছত আনকো বিশ্বাস কৰিবলৈ চেষ্টা কৰক। আজি গুলপীয়া ৰঙৰ পোছাক পিন্ধাৰ পৰা বিৰত থাকক গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ। দুপৰীয়া ১ বজাৰ পৰা ৩ বজাৰ ভিতৰত সময়খিনি অতি শুভ হ'ব। এই বছৰ শনিৰ পৰিৱৰ্তনশীল শক্তিয়ে আপোনাক সন্তুলিত কৰি ৰাখিবলৈ কিছু বিশেষ উপায়ৰ ইংগিত দিছে। প্ৰতিকাৰ হিচাপে আজি স্বাস্থ্যসন্মত আহাৰ নিজে ৰান্ধি গ্ৰহণ কৰক।